আন এটা ভিডিঅ' লৈ আহিছোঁ। যদিহে আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে কাৰ্টুন আছামিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আহকচোন আমি সকলোৱে মিলি ভেলুৱাইনো আজি বন্ধৰ দিনত কি কৰে চাওঁ। খগেন, এই বন্ধৰ দিনতো তই ইমান দেৰিলৈকে শুই থাকিব লাগে নেকি? বাহিৰলৈ ওলাইচোন। উফ ৰাম, আজিহে মানে আজৰি হৈছোঁ আৰু দেই। আজি যে এই গাঁৱৰ পুখুৰীটো সিঁচি পেলাবগৈ লাগিব, খগেন যদি যায়। আৰু এই ৰূপে চৰকাৰী ৰাতিপুৱাইনো আপুনিনো এই চিঞৰিবলৈনো কেলৈ আহিব লাগেনো? আপোনাৰ এনেই ঘৰত কাম বন নাই নেকি বাৰু? আয়ো, এই ল'ৰাবোৰৰ যেনিবা তহঁতৰ এই ডেকা তেজ থাকোঁতেনেই অকল এই 9টা 10টালৈকে শুই থাকিবি। ইমান দেৰি শুবলৈ আহিছোঁ। ব'ল এই পথাৰৰ পিনে ওলাই যাওঁ ব'ল। সেই মাছ কেইটামানো ধৰি আনিম ব'ল। আৰে, এই টাউনৰ মাছ মজিয়াত আপুনি মাছ আৰু পথাৰৰ কথা ক'লে যে? আৰে ক'ত পাব ৰে? এই নহয় আমাৰ এই গাঁৱৰ ঘৰ ফালে ওলাই যাম ব'ল। তাতে এই মাছ ধেৰ ওলাইছে বুলি কৈছে। ৰ'দটো দি দিছে যে পুৰা মাছ হেনো বোলে উভৈনদী হৈ মৰিহে গৈছে একদম ৰ'দৰ পখৰত। যাওঁ ব'ল, আজি তই মই ধৰি মেলি আনিম। আৰু এই গাঁৱতে ভেলুৱাহঁতো থাকিব নহয়, সিহঁতকো লগতে লৈ ল'ম। একদম পুখুৰীত একদম পুৰা জাল পল চব মাৰি একদম পুৰা মাছ ধৰি আনিম ব'ল। এইটো হ'লে বেয়া নহয় আকৌ। আপুনি হ'লে আগতে কোৱা নাইনো কেলে? মই আকৌ আপোনাক এনেই খং কৰিলোঁ আকৌ। ব'লক যা সেই পটককেনে পল চল এনেকুৱাবোৰ লৈ আগে যা, তেতিয়া দুইটা যাবলৈ ভাল হ'ব। মই 1 মিনিটত গৈ পেলাই কিবা এটা খাই পেলাই ওলাই আহিছোঁ ৰ'ব। পেটকা ইমান ধুনীয়াকৈ ৰ'দ দিছে। আৰু আমাৰ যে পথাৰখন দেখিছে নহয়, সেই পথাৰখনত মাছ ধেৰ আছে। আমি সিঁচিব লাগিছিলে ন সোনকালে, নহ'লে বেলেগে সিঁচিয়ে লৈ যাবচোন। তই ঠিকে কথা কৈছ ভেলুৱা। মই পিছে কালি সেইটো কথা চিন্তা কৰিছিলোঁ। আজিয়ে যাওঁ নেকি? নহ'লে সিঁচি মেলি লৈ আহিম, নহ'লে আকৌ বেলেগে আকৌ চুৰ কৰি লৈয়ে যাব লাগিলে। মাছে আকৌ দেখি থাকিলে মানুহে খাওঁ কৰিয়ে থাকে নহয়। আজি তাতে বন্ধ মানুহবোৰ। আজি তাতে গাঁৱৰ গোটেইগাল মানুহৰ বন্ধ নাই, চাকৰিয়ালবোৰ। সেইগালতো খকটো বেছিয়ে লাগি থাকে মাছৰ প্ৰতি। আকৌ লাগিলে গোটেই মাছগাল সিঁচিয়ে পেলাব লাগিলে। ময়ো সেইটোকে ভাবিছোঁ। আজিয়ে যাওঁ ব'ল ভেলুৱা আৰু পেনখোলা, তহঁত দুয়োটা ওলা। মই ঘৰৰ পৰা ধুনীয়াকৈ জাকৈ যি পাওঁ তহঁতৰ যি আছে চব লৈ আহিম। আজি একদম মাছ ধৰিম আৰু একদম গৰমে খাম আৰু। সেইফালে দেখোন খগেন ককাহঁত। খগেন কাই, তোমালোকে একেবাৰে হাতত পল চল লৈ ওলালেহি যে? ক'ত তই পলেনহঁতক দেখিছ? কোনফালে আছে? আপোনাৰ পাছফালে চাওক কুকুৰ। একেবাৰে দুইটা গাঁৱৰ ঘৰ পালেহি যে, একেবাৰে পল চল লৈ মেলি। হয়, আজি বন্ধ নহয়। তাকে বোলো গাঁৱতে মাছ কেইটাকে মাৰি মেলি ভাত সাজ ভালকে খাওঁগে বুলি ভাবিছোঁ। তহঁতক পালো ভালেই হ'ল, গোটেইগালে একেলগতে মাছ মাৰিবলৈকে যাব পাৰিম আৰু। তহঁতৰ ভালনে বাৰু? একেবাৰে গাঁৱৰ ঘৰ পাইছোহি মাছ কেইটাৰ জহতে। চহৰত মাছ নাপায় নেকি? চহৰত কি নাপায়? পইচা দিলে চব পায়, কিন্তু এই গাঁৱৰ লিখীয়া সতেজ বস্তু একো নাপায় নহয়। গম নাপাওঁ নেকি পেটুৱা? আমাৰ তাত নাপায় কি? ৰৌ বৰালি ছটা আপোনাৰ মানুহটোৰ সমান একদম একেবাৰে পেটলা মাছ পাই যাব। সেইগাল খাই পেলাই মৰিলেহে আৰু। সেইটো বাবে আমাৰ মাছকেইটা একদম মুদা মাৰিবলৈ বুলি গুচি আহিছে আৰু। তহঁতিয়ে খালে নহয় ন, আমাকো খুৱাব লাগে আকৌ। এনেকুৱা বস্তু গাঁৱৰ বস্তু ক'ত পাবি আৰু? চহৰত আৰু সেই সোপা কিনা সোপাহে পাবি। আজি বোলো বন্ধুটো পালো, সেইকাৰণে খগেনক ক'লো বোলো ব'ল দুইটাই মাছকে ধৰি আন। একদম পল চল একদম খগেনে লৈ মেলি আহিছে আৰু। আমিও মাছ মাৰিবলৈ যাম বুলি পেটুৱা ককাৰ লগত পাতি আছিলোঁ। ভালেই হ'ল আপোনালোককো পালোঁ। গোটেইগাল একেলগতে যাব পাৰিম। ল'ৰা পেনখোলা, এহঁতৰ লগত যাবলৈ হ'লে কিন্তু আমাক কিন্তু মাছ আকৌ কমকৈ পৰিব আকৌ। পথাৰখনত অকণমানহে জেগা, তাত মাছ ৰখে। সেইডোখৰতে সিহঁতি লৈ তই যদি দেখাই দিওঁকে সিহঁতি লৈ গুচি যাবচোন। নিনিয়েও। আৰু এতিয়া যদি আমি ইহঁতৰ লগত নাযাওঁ, আমি সেইকেইটা মাছো নাপামগৈ। গম পাইছ নে? পিছে মাটিডোখৰ ইহঁতৰহে, তই গম নাপাওঁ নেকি কিবা? হয় নেকি? মই আকৌ গম নাপাওঁ ন। ব'ল ইহঁতৰ লগতে যাব লাগিব তেতিয়াহ'লে। তহঁত দুটাই পাই কি ফুচফুচাই কথা পাতিছ আমাৰ কথা? আমাকো ক আকৌ। আমি একো পতা নাই ইয়াৰ লগত পাতিছোঁ যে মাছনো কেনেকৈ মাৰিবগৈ পাৰি, কেনেকৈ সেইকণ সিঁচিবগৈ পাৰি। আৰু তাকে ইহঁতৰ ঘৰত জাকৈ এখন আছে, সি তাকে লৈ আহোঁগৈ বুলি কৈছে। সেইটোৱে পাতিছিলোঁ। তেতিয়াহ'লে বৰ ভাল হ'ব। লৈ আগে জাকৈ পলহে আজি একদম পুৰা মাছ পুৰা উঠাইহে এৰিব লাগিব। পেনখোলা আৰু ভেলুৱা, তহঁতি তেতিয়াহ'লে জাকৈ আনগে। মই সিহঁতৰ লগতে এই পুখুৰী এটাও আছে, পথাৰডোখৰত নামিমগে ৰ। পুখুৰীটোতো মাছ ওলাব পাৰে, তাকে চাই মেলি লওঁগে ৰ। যাওক আমি তেতিয়াহ'লে জাকৈখনকে লৈ আহোঁগৈ। আজি বহুত দিনৰ মূৰত একদম মাছ ধৰিম কিন্তু দেই। ভেলুৱা একদম পুৰা যোৱাবাৰ পানী আহোঁতেনেই মাছ ধৰিছিলোঁ। একদম ৰাস্তাৰ ওপৰেদি পানী যাওঁতেনে মাছবোৰ যে উপঙি যে আহিছিলে যে ৰাস্তাটো ওপৰলৈ, তেতিয়াই ধৰা বুজিছোঁ যায় আহোঁতেনে। কিমান দিন যে হ'ল আৰু মাছ ধৰিবলৈ পোৱা নাই।
ইহঁতৰ ফূৰ্তি দেখিছে কিমান দিন মাছ ধৰিবলৈ পোৱা নাই আপোনালোক আহিলে ভালেই হ'ল আৰু একেলগতে এতিয়া গোটেইগালে একদম ফূৰ্তি কৰি ধৰিব পাৰিম আৰু এই আমিও সোনকাল কৰাই ভাল হ'ব আকৌ মাছকেইটা ধৰি নি পেলাই আকৌ ঘৰত আকৌ বনাই মেলি এসাঁজ খাবগৈ লাগিব নহয় ভোকেই লাগিব ইয়াতে দেৰি কৰি থাকিলে বল 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 তহঁতি পিছে কাৰে পৰা উলিয়ালিহি একেবাৰে পেন খোলা আৰু ভেলুৱা তহঁতি একদম জাকৈ চাকৈ লৈ ক'ত মাছ মাৰিবলৈ যাওঁ এইটো ৰ'দত ইমান গৰমত তহঁতি মাছ মাৰিবলৈ বুলি ওলাইছ আমি অকল ওলোৱা নাই নহয় বলিন ককা খগেন ককাহঁতো আহিছে আৰু এই তেওঁলোকৰ ঘৰত আৰু এজন আহিছে এই মাছ মাৰিবলৈ বুলি আৰু পেটুৱা ককাও আছে নহয় মাছ মাৰিব হেনো এই চব আহিছে মাছ মাৰিবলৈ বুলি পথাৰতে সেইটো কাৰণে আমিও একেবাৰে জাকৈ চাকৈ লৈ ওলাইছোঁ আৰু মাছ ধৰিহে আজি ভাত খাম আৰু লোকেল মাছ হয় নেকি সেইটো কথাহে মানে তহঁতকেইটাক মই দেখি পেলাই আকৌ এইটো ৰ'দত বোলো তহঁতৰ বলিয়ামিয়ে গাইছ নেকি বোলো এই ৰ'দখনত আৰু তহঁতি মাছ ধৰিবলৈ যাওঁ সিহঁত দুটাই কি চহৰত কি মাছ নাপালে নেকি মানে কৈ গাঁৱৰ মাছ খাবলৈ বুলি আহিছে নাজানো আৰু দেই লোকেল মাছ খাই হেনো সেইটো কাৰণে আহিছে তেতিয়াহ'লে ময়ো যাম আৰু তহঁতৰ লগত এভাগ মোকো দিবি খালি মই আকৌ মাছ মাৰি দিবগে নোৱাৰো আকৌ তহঁতক জানই নহয় আৰু কিমান গা বেয়া হৈ আছে তহঁতি আৰু মোৰ কাৰণে মাছ কেইটামান দিবি আৰু আজি তেতিয়াহ'লে ব'লক ভাল লাগিব আপুনি গ'লে একদম জমনি কৰি থাকিব তো মাছ মৰা যেন নালাগিব আপুনি গ'লে একদম বেয়া জমনি কাহিনী কৈ থাকে আপুনি হয় নেকি তেতিয়াহ'লে বল বল এইফালেদিয়ে যাওঁ আৰু এইফালেদি চমু ৰাস্তা এটা আছে এইটো চমু ৰাস্তাইদি নাযাওঁ দেই এই জখিনীজনী ওলাই দিবহি ঘপকেনে আহি মই নাযাওঁ দেই এইফালে লাটুমৰ ঘৰ জখিনীজনী ওলাই দিবহি ভয় লাগে দেই তোক খাই নেপেলাই একো নহয় মই আছো নহয় বল ভেলুৱা একো নকয় মই এইটো ৰাস্তাইদি অহা যোৱা আকৌ জখিনি নোলাইহি আজিকালি সেইজনী ঘৰতে থাকে বল একো নহয় ভেবেলা তয়ো ওলালিহি যে অকল তহঁতি মাছ খালি নহয় বিলৰ পৰা আমিও খাব লাগে নহয় পেটুৱাকাই ইয়াত দেখোন আমি মাছ মাৰিব নোৱাৰিমেইচোন ইয়াত দেখোন গোটেইখন পানীটো বহুত বেছি আছে কেনেকে নামিব ইয়াত দেখোন মাছ মাৰিব নোৱাৰিমেইচোন ভেলুৱা বুজিছ আমি পুখুৰীটোলৈ যোৱাই ভাল হ'ব নি বাৰু বিলখনত নোৱাৰিম গম পাইছ বহুত দ নহয় পানী শুকুৱাই নাই দেখিছ নি এনেই আহিলো যেনহে লাগিছে বিলখনলৈ এইটো পেটুৱাটোহে ক'লে আকৌ ইয়াত হেনো বোলে মাছ পাই বোলে ধেৰ জাল মাৰিলে কামত দিলে কিন্তু আমি আকৌ পল আৰু জাকৈহে আনিলো সেইটোৱে সেই ইয়াত অকল জালহে মাৰে মানুহবোৰে সেয়া নাৱৰীয়াটোৱে জাল মাৰি আছে দেখিছা নাই পিছে তহঁতি মোক আগতে নকলি কেলে মোৰ ভাগত জালখন আছিলে নহয় মই লৈ আহিব পাৰিলো কিন্তু এতিয়া আকৌ মানুহজনী ঘৰতহে আছেগে আকৌ জালখন সিহঁতৰ তালৈ লৈ গ'ল তহঁতি মোক আগতীয়াকে খবৰ এটা দিব নোৱাৰিলি মই জাল চাল চব একদম পুৰা যোগাৰ কৰি থলোহেঁতেন আকৌ মাছ মাৰি ইয়াতে আমি খানা এটাও খাব পাৰিলোহেঁতেন আমাৰো লৰালৰি হ'ল আকৌ আজি আহিলে আৰু বন্ধুটো পালে বোলে যাওঁ বল বোলে খগেন তাৰপিছত সেইকাৰণে আৰু ওলাই গুচিহে আহিলো আৰু এইবোৰ পাতি থকা নাই আৰু আগতীয়াকে এনেও প্লেনিং কৰিলে একো নহয়গেই যে হ'ব বল ইয়াতে এতিয়া বেছি দেৰি কৰি থাকিব নালাগে নহ'লে বা আকৌ দুপৰীয়াই হ'বগে ইয়াতে লেকচাৰ মাৰি থাকিলে বল আমি পুখুৰীটোলৈকে যাওঁগে বল এই খগেন্তৰ ঘৰ পুখুৰীটোতে মাছটো মাৰি পেলাই আজি ভাত এসাঁজ খাবগে লাগিব আৰু বেছিকে ভাবি আহিলে এইখনহে হয় বল ভেলুৱা বল নাম ইয়াতে একদম পুৰা ডাঙৰ একদম মাছ পাবি আমি দুটা পিছত পাওঁতে ৰখিম তহঁতি ভেলুৱা পেন খোলা খগেন তহঁতকেইটা একদম নাম তহঁতৰ একদম পুৰা জোচ আছে নহয় পুৰা নামিব পাৰিবি পেটুৱা বৰ্তা আমি কেইটা নামিলে নহ'ব না আমি দেখোন ডুবেই গুচি যাম এইটো পানীত দেখোন সাঁতুৰিব জান নহয় তহঁতি একদম পুৰা সাঁতুৰি যাব পাৰিবি পুৰা আমি এই বুঢ়াকেইটাৰ পৰা কেনেকে নামিম বাৰু এই বুঢ়াকেইটা নামিবলৈ হ'লে চেটেৰ বিন্দিয়াহে হ'ব নি থাকিম আৰু নাম বুজিছ একদম পুৰা পানীতে একদম পুৰা সাঁতুৰি মেলি গা পা ধুই যাব পাৰিম আৰু এইকেইটা নামিয়ে দিলে একেবাৰে বলিন তই নামি যা ইহঁতকেইটা নামিছে যেতিয়া আজি মাছ মানে একেবাৰে ৰৌ বৰালি চব উঠিব আৰু বলিনো তই ডাঙৰটো হৈ পেলাই কি ৰখি আছ নামি দে পানী বলিন কাই নামি দে একদম পুৰা ডাঙৰ মাছ উঠিব বুজিছা ভৰিত পুৰা মাৰিছে মাছে ভিলুৱা দে সেইটো মোকে দে ময়ে পাই লৈছো মাৰ সেইখিনিতে খগেন মাৰ কি মাছ পালো ডাঙৰ চাহ আকৌ এইজনীচোন একদম পুৰা বিদেশী মাল পাই গৈছচোন একেবাৰে মাছ নীলাচোন গোটেইজনী
ঐ এইবোৰ যে এই আমাৰ ঘৰত যে টংকেশ্বৰ ঘৰত মাছ পুহিছিলে যে সিহঁতৰ একদম পুৰা পুখুৰী আৰু পিছাৰীৰ পৰা ওলাই অহা মাছ বুজিছ মাজতে পানী হওঁতেনে সিহঁতৰ মাছ গোটেই গাল ওলাই আহিলে তাৰে মাছ বুজিছ ভালে হ'ল দে আমাৰ পুখুৰীটোতে সোমাই আছে আৰু পাবি এনেকুৱা মাছ বুজিছ খগেন মাৰি থাক ঐ খগেন কাই ইমান ধুনীয়া ধুনীয়া মাছ পাইছে এইবোৰ খাবলৈ মন নাযাবচোন পুহিবলৈহে মন যাব পুহিবলৈ আমি কৈছোঁ মাছ খাবলৈ নাই কাৰণে এইকেইটা ধৰ মই এটা মাছ পাইছে আৰু দেই মাছ মই যে পিপৰা এটাও পোৱা নাই এইবোৰ ডাঙৰ মাছ পালে সৰু পিপুৱা মাছবোৰ নাপাও নহয় এনেকুৱা ডাঙৰ মাছেও ওলাব চা এইটোত মতাটোহে পাইছ মাইকীজনীও পাবি তাতে বুজিছ সেইটোও হয় পিছে ডাঙৰ মাছবোৰ দেখিছে নাই একদম পুৰা টেপলা হৈ আছে একেবাৰে চোকে সৰু মাছবোৰ খায়ে পেলালে ডাঙৰ মাছেই পাম খগেনকাই ভালকে মাৰ মাছ এজনী লৈ আহিছো এইজনীকে ভাজো আজি আপুনি গাঁৱৰ ফালেহে ওলাইছিলে মাছ আকৌ ক'ৰ পৰা পালে ইমান ধুনীয়া মাছজনী ইমান ধুনীয়া নীলা নকৈছ আৰু চহৰৰ পৰা খগেনহঁত আহিছিলে সিহঁতি হেনো মাছ ধৰে সিহঁতৰ পুখুৰীত তাকে ময়ো গুচি গলো ভেলুৱাহঁতো আছিলে পেটুৱাহঁতো আছিলে তাকে সিহঁতি মাছ ধৰি পালে নহয় কেলে টংকেশ্বৰ ঘৰত যে মাছ সোপা যে হেৰি কৰিছিলে যে ফিচাৰীত যে জীয়াইছিলে সেইবোৰ মাছ যে ওলাই যে গৈছিলে পানী হওঁতেনে সেইবোৰ মাছ সিহঁতৰ পুখুৰীতে সোমাই আছিলে ঢেৰ মাছ পালে আজি বুজিছ তাকে এজনী মই লৈ মোক দিছে সেইজনীকে একদম বৰ ধুনীয়াকে বনাই দে আৰু বনাই মেলি দে খাওঁ আৰু ধুনীয়াকে মাজনী ইমান ধুনীয়া একদম চিলি ফিছাগতে আৰু একদম খাওঁ লাগি গৈছে তই তেতিয়াহ'লে ভালকে বনা মই গা পা ধুই মেলি আহিছোগে তই একদম পুৰা টেঙা জোল চোল দি পেলাই ধুনীয়াকে তৰকাৰী এখন বনা বুজিছ মোৰ পিছে ভাত বনাই হৈছিলেই হ'ব বাৰু মই এতিয়া বনাই দিছোঁগৈ বাৰু ধুনীয়াকৈ একদম পুৰা আজিৰ ভিডিঅ'টো পিছে আছিল ইমানেই আপোনালোকে বাৰু আজিৰ ভিডিঅ'টো চাই ভাল পালেনে যদিহে পালে আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ